নমস্কাৰ মই দীপান্বিতা দীপাইনটেস কালেকশন পেজৰ ফলৰ পৰা আপোনালোকক জনাব বিচাৰিছো যে অহা বুধবাৰে 3 জুলাইৰ দিনা মোৰ নতুন শ্বৰুম দীপাইনটেস কালেকশন গড়ালিত ওপেনিং কৰিবলৈ গৈ আছো আৰু যেহেতু মোৰ শ্বৰুম জেল ৰোডত আসলে সকলোৱে জানে তন্দুৰী হাট ৰেষ্টুৰেণ্টৰ ওচৰত যোৱা বছৰ মই তাত খুলিছিলো কিন্তু কনষ্ট্ৰাকচনৰ কাম যেহেতু ষ্টাৰ্ট হ'ব হে কাৰণে ৰাস্তা বহল কৰা হৈ আছে আপোনালোকে সকলোৱে জানে সকলো ঠাইতে ৰাস্তাবোৰ বহল হৈ আছে সো ইয়াতো হ'ব জেল ৰোডত হে কাৰণে মই হুনকালে মোৰ দোকানখন শিফট কৰি দিলো গড়ালিলে আৰু গড়ালি দেৱাল ৰোডৰ ওচৰত সৰ্দাৰ সিল্ক হাউছৰ একেবাৰে অপজিটত জেএছ কমপ্লেক্স বুলি আছে জেএছ কমপ্লেক্সৰ লেফট সাইডে অলপমান ভিতৰলৈ গৈ 4 নম্বৰ দোকানখন নে 5 নম্বৰ এনেকুৱা আপোনালোকে গলে দেখিবই তাত মোৰ সাইনবোৰ্ড ভিতৰত লগোৱা থাকিব আৰু আপোনালোক 3 জুলাইৰ দিনাখন আহিব বুলি মই আশা কৰিছো যেহেতু ইমান ভাল দিন মোৰ এখন দোকান ওপেনিং কৰিম আৰু আপোনালোকৰ কাৰণে এইখিনি সম্ভৱ হৈছে মই ইমানখিনি আগবাঢ়ি যাব পাৰিছো গতিকে আপোনালোক লগত থাকিলে মোৰ ভাল লাগিব শুভৰাম্ভৰ দিনা দোকানৰ আৰু লগতে আৰু এটা ভাল খবৰ আছে যদি আপোনালোকে শ্বৰুমলৈ আহে 3 তাৰিখ বুলি নহয় 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে যি সকল ক্লায়েন্ট শ্বৰুমলৈ আহিব তেওঁলোকৰ কাৰণে বিশেষ ৰেহাই মূল্য ৰখা হৈছে গতিকে আপোনালোকক লগ পাম বুলি আশা ৰাখিলো